বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। অনামিকা। চিয়াহী টোপালেৰে বগা কাগজত লিখা সেই শব্দটো, যি শব্দৰ আঁৰত এই গভীৰতা, মনৰ শান্তি আৰু প্ৰেমৰ সেই উচ্চ স্তৰৰ অনুভৱ ব্যক্ত কৰা প্ৰেমিকজন ময়ে হয়। আয়ে মোৰো এটা নাম দিছে। মৰমতে ঘৰত বাবু বুলি মাতে। মোৰ আচল নাম নয়ন। এই অধ্যায়, এই কাহিনী মোৰ আৰু অনামিকাৰ, অৰ্থাৎ নয়ন আৰু অনামিকাৰ প্ৰেম। নয়ন অনামিকাৰ প্ৰেম কাহিনী শুনিবলৈ বহুত শুৱলা যদিও মই এই অধ্যায়ৰ এক শিৰোনাম দিব নোৱাৰোঁ, কিয়নো তাইৰে এই কাহিনী আৰম্ভ আৰু তাইতেই সমাপ্ত। এই কাহিনীৰ মই অতি অকলশৰীয়া প্ৰেমিক, প্ৰেমৰ সাগৰত অকলশৰে ককবকাই থকা প্ৰেমিক। তথাপি প্ৰেমে কেৱল নিৰবিচ্ছিন্ন ভাল পাব জানে আৰু কেৱল ভাল পোৱাহে ল'ব জানে। তাইৰ হাঁহিটো ভাল পোৱা, তাইৰ কান্দোনতো ভাল পোৱা, তাইৰ অভিমানতো ভাল পোৱা আৰু তাইৰ স্তব্ধতাটো ভাল পোৱা, মাথো ভাল পোৱা। অনামিকা তাইৰ নাম। তাইৰ নামত আছে বিশালতা, বিশাল শক্তিৰে পৰিপূৰ্ণ এই শব্দটি মোক স্তব্ধ কৰি ৰাখে বহু সময়। এটা শব্দত ভাহি আহে স্মৃতিৰ সুবিশাল ধুমুহাজাক। প্ৰেম স্মৃতিৰ ধুমুহাজাকে হৃদয়ত খুন্দা মাৰিলে পলকতে জানো বিষ ভাল হ'ব পাৰে। জীৱনটো কেৱল তাইৰ নামে আমনি কৰি থাকে। সঁচাকৈ হৃদয়ত বহুত ভাল পোৱা থাকিলে প্ৰতিটো শব্দই যেন তাইৰে নাম গুঞ্জৰি উঠে। ঘৰৰ কাষৰে কণমানিজনীয়ে যেতিয়া জোৰেৰে পঢ়িব ধৰে, অকণীয়া নে অমিতা, আমিনাই নে আম, মোৰ মন প্ৰাণ স্তব্ধ। কবিতাটিত আমিনাই অনামিকাৰ ৰূপ লৈ কাণত খুন্দা মাৰে। দৈনন্দিন তালিকাৰ এইটো এটা মাত্ৰ উদাহৰণহে। এই উদাহৰণকে কেন্দ্ৰ কৰি এই নিৰবিচ্ছিন্ন প্ৰেমৰ নদীখনত নাও মেলি দিলোঁ। যাত্ৰাৰ আৰম্ভণি মই শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনিৰ পৰা। মই নৱম শ্ৰেণীত আছিলোঁ। যৌৱনৰ সেই সময়ছোৱা আছিল নিস্বাৰ্থ। সেই সময়ছোৱা একমাত্ৰ এনে সময় যিয়ে সঁচা প্ৰেমক প্ৰাধান্য দিয়ে। বহুত স্মৃতিয়ে সজীৱ হৈ থকা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ একেখন বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিলোঁ। মই যেতিয়া নৱম শ্ৰেণীত আছিলোঁ, তাই নতুনকৈ নামভৰ্তি কৰিছিল। আমি দুয়ো একেটা শ্ৰেণীতে আছিলোঁ। যৌৱনৰ সেই ক্ষণত যেতিয়া তাইক মই পোনপ্ৰথমবাৰ দেখিছিলোঁ, মোৰ হৃদয়ত পোনপ্ৰথমবাৰৰ বাবে প্ৰেমৰ সংজ্ঞা জাগ্ৰত হৈছিল। মোৰ জীৱনত প্ৰেমৰ মেঘ ছাতিয়ে গোমা গোমাকৈ ধৰিছিল আৰু প্ৰেমৰ মেঘ ফাটি অহা বৰষুণজাকে মোৰ মন প্ৰাণক শুদ্ধ কৰি তুলিছিল। মই নজনাকৈ নুবুজাকৈ পৰিৱৰ্তন হৈ গৈছিলোঁ। তাই মোৰ জীৱনত আগমন আৰু প্ৰেমৰ বৰষুণজাকৰ পৰশত মোৰ ব্যক্তিত্বৰ এক বৃহৎ প্ৰভাৱ ঘটিছিল। কেতিয়াও নিজৰ সাজপাৰত গুৰুত্ব নিদিয়া মই তেতিয়া বহু সময় সাজপাৰযোৰৰ কথা ভাবিব ধৰিছিলোঁ। আইনাখনৰ লগত কৰা বাৰ্তালাপ, গা ধুই চুলিখিনি কেতিয়াও ভালদৰে নমচা মই হেন ল'ৰাটোৱে বহুবাৰ চুলিখিনি ঠিক কৰিছিলোঁ। মোৰ এই আকস্মিক পৰিৱৰ্তনৰ আঁৰত কেৱল তাই আছিল। তাইৰ কাৰণেই শ্ৰেণীত বহুত পৰিৱৰ্তন ঘটিছিল। আগতে কিছু দুষ্টামি কৰিছিলোঁ, কিন্তু তাইৰ কাৰণে শান্ত হৈ পৰিছিলোঁ। ঘৰত বিশেষ কাম থাকিলেও বিদ্যালয়লৈ গৈছিলোঁ, অৰ্থাৎ মোৰ প্ৰতিটো পুৱাৰ কিৰণত কেৱল তাইৰে ছবি প্ৰতিফলিত হৈছিল আৰু তাইৰে সমাপ্ত। তাই বৰ ধুনীয়া আছিল দেখাত। তাইৰ মৌমিঠা হাঁহিটিত মই আপোন পাহৰা হৈ পৰিছিলোঁ। তাইৰ যোনজন মুখনিয়ে মোৰ মনত ভাল পোৱা আৰু জাগ্ৰত কৰিছিল। প্ৰতিদিনে তাইক চাই প্ৰতিটো পল তাইৰ কথা ভাবি মই নিজতকৈ বহুত ভাল পাই পেলাইছিলোঁ তাইক। অৰ্থাৎ এতিয়া অনামিকা শব্দটিত মোৰ জীৱনটোৱে বিৰাজমান। চাওঁতে চাওঁতে 2টা বছৰ পাৰ হৈ গ'ল, তথাপিও সাহস যোগতাই কেতিয়াও তাইক মনৰ মাজত লগাই থকা প্ৰাণ ভৰি ভাল পোৱা প্ৰেমিকজনক পৰিচয় কৰাই দিব নোৱাৰিলোঁ। মই সৰসজ্জাত বাস কৰা প্ৰেমিক। ভয় লাজৰ শৰে মোৰ হৃদয় ইপাৰ সিপাৰ কৰি ৰাখিছিল। তাতোকৈ বেলেগ কথাটো হ'ল যে মই জানিছিলোঁ তাই মোৰ প্ৰতি কিঞ্চিত মানুহ ভাল পোৱা নাছিল। মোৰ প্ৰতি তাইৰ আচৰণ যেন তাইৰে প্ৰমাণ। মই কেতিয়াও তাইৰ প্ৰতি থকা প্ৰেমক ভাষাৰে স্পষ্টকৈ ক'ব পৰা নাছিলোঁ যদিও মোৰ আচৰণত সেই ভালপোৱা প্ৰতিফলিত হৈ গৈছিল আৰু প্ৰতিফলিত ছায়া তাইৰ চকুত পৰিছিল। কিন্তু তাই সেই ছায়াৰ প্ৰতি কিঞ্চিত মানুহ গুৰুত্ব নিদিছিল। মই তাইক নিজে নিজে ক'বলৈ সাহস গোটাব নোৱাৰিছিলোঁ যদিও বহুবাৰ মোৰ বন্ধুৰ হতুৱাই তাইক প্ৰেমৰ উমান দিছিলোঁ। কিন্তু উত্তৰত তাই বেহেক দৃষ্টিৰে মোৰ প্ৰেমক জুখিছিল। চাওঁতে চাওঁতে বিদ্যালয় জীৱনত সমাপ্ত হ'ব ধৰিছিল। মেট্ৰিক পৰীক্ষা ওচৰ চাপিছিল। বন্ধু বান্ধৱীত যিমানে দুখী আছিল সিমানে সুখীও আছিল, কাৰণ এটা পৰ্যায়ৰ আকৌ আৰম্ভ হ'ব। কলেজীয়া জীৱন, ন সপোন আৰু বহুতো পৰিকল্পনাৰে সকলো উৎসাহিত আছিল। একমাত্ৰ ময়ে পৰম দোষী হৈ আছিলোঁ চাগৈ, এই দুখ কেৱল তাইক হেৰুৱাৰ বাবে। এই বিদ্যালয়, এই শ্ৰেণী, তাইৰ যোন যেন মুখনি আৰু বহুতো স্মৃতি যেন পলকতে হেৰাই যাব, তাইৰে দোষত দোষী। কিন্তু প্ৰেমৰ বহু শক্তি। প্ৰেমে সৰসজ্জাৰ নিদ্ৰাত লীন হৈ থকাজনকো জগাই তোলে।
মোকো জগাই তুলিছিল তাইৰ প্ৰতি থকা মোৰ সবিশাল নিৰবিচ্ছিন্ন প্ৰেমে। বিদ্যালয়ৰ অন্তিম দিনা তাইক মই মনৰ কথাবোৰ মই নিজে খুলি ক'ম। তাইক কাবৌ কৰিম মই এবাৰ অভ্যন্তৰীণ দৃষ্টিৰে মোৰ প্ৰেমক চাবলৈ। মই জানিছিলোঁ তাই বুজিব। বিদ্যালয়ৰ অন্তিম দিনা, সেইদিনা বহু আগতে বিদ্যালয়ত উপস্থিত হৈছিলোঁ। শ্ৰেণীকোঠাৰ খিৰিকীৰ একোণত বহি তাইলৈ বাট চাই আছিলোঁ। মনটোক মই নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। এনে লাগিছিল যেন তাইক আৰু লগ নাপাম, তাই আৰু নাহিব। বহু পলম হৈ গৈছিল, তাই নাহিছিল। মোৰ আশাত চেঁচা পানী পৰিছিল। মনটোক বুজাইছিলোঁ পৰীক্ষাৰ অন্তিম দিনা তাইক মনৰ কথা ক'ম। পিছৰ দিনা এটা ঘটনাই মোক মৃত শৰীৰ কৰি তুলিছিল। এটা বলৎকাৰ ঘটনা। আমাৰ অঞ্চলৰ এজনী ছোৱালীক বলৎকাৰ কৰি হত্যা কৰা হৈছিল। সেই দুৰ্ভগীয়া ছোৱালীজনী আন কোনো নহয়, মোৰ অনামিকা আছিল। বিশ্বাস কৰিব নোৱাৰা অসম্ভৱ কথাবোৰ কেলৈনো বাৰু কৈ আছিল মানুহবোৰে। যিমানে মনটোক এয়া অসত্য প্ৰমাণ দিব খুজিছিলোঁ, সিমানেই মই কান্দিছিলোঁ। অসত্য বুলি চিঞৰিলেও এয়াই সত্য। তাই সঁচাকৈ বহু দূৰলৈ গুচি গ'ল। সেই নৰপিশাচ মোৰ প্ৰেমৰ সকলো কথা খুলি কোৱাৰ অৰ্থাৎ মোৰ প্ৰেমৰ প্ৰস্তাৱ আৰু তাইৰ যোন যেন মুখনি পৰশৰ মাজত এখন প্ৰকাণ্ড দুৱাৰ হৈ থিয় দিছিল। এই দুৱাৰ বহুত শক্তিশালী। এই দুৱাৰ ভেদি যোৱাটো অসম্ভৱ। কিন্তু এই দুৱাৰেও প্ৰেমৰ বিশালতাৰ আগত হাৰ মানিলে। মই তোমাৰ দৰে ধুনীয়া নাছিলোঁ। সেইকাৰণে তুমি মোক বেহেক দৃষ্টিৰে চাই লাগি ৰ'ব নোৱাৰিলা। সেইকাৰণে অভ্যন্তৰীণ দৃষ্টিকোণৰ পৰা বহুত আঁতৰত ৰাখিছিলে। আজি তোমাৰ শৰীৰ জ্বলি ছাই হৈ আছে। মোৰ শৰীৰৰ বৰণতকৈ অধিক ক'লা তোমাৰ বৰণ। তথাপিও আজি তোমাক মোৰ হৃদয়ত সাৱটি আছোঁ। তোমাক নিৰবিচ্ছিন্ন ভালপোৱাৰ তাইৰে প্ৰমাণ। আজি যদি তুমি আকাশৰ তৰা হৈ জিলিকি আছা, তুমি মোৰ কান্দা দেখি আছা। আজি তোমাৰ হাতত সময়ে সময়ে আছে মোক অভ্যন্তৰীণ দৃষ্টিৰে চাবলৈ। তোমাৰ কাৰণে এজন বলীয়া প্ৰেমিক এই পৃথিৱীত এতিয়াও আছে, জীৱিত অৱস্থাত, যিয়ে তুমিবিহীন প্ৰেমৰ সাগৰত ককবকাই আছে। আজি হয়তো তুমিও মোক মোৰ সমানে ভাল পাই পেলাইছা। আজি তুমিও হয়তো চিঞৰি চিঞৰি ক'ব খুজিছা, কোনো শক্তিয়ে আমাৰ প্ৰেমৰ মাজত হেঙাৰ হৈ থিয় দিব নোৱাৰে। আজীৱন মই তোমাক ভাল পাই থাকিম। তোমাৰ এই অনুভৱক মই স্পৰ্শ কৰিব পাৰিছোঁ বাবেই কিজানি মই জীয়াই আছোঁ। আগতে তোমাৰ কিৰণে মোক মোৰ দিনটো সজীৱ কৰি ৰাখিছিল। তোমাৰ মুখনি যোন যেন আছিল বাবেই। এতিয়া তুমি আকাশত আছা অনামিকা, তৰাতি হৈ। সন্ধিয়াৰ আকাশত মই বাট চাই থাকোঁ তোমালৈ অনামিকা, তৰাতি হৈ। তোমাৰ কিৰণৰ পৰশেৰে মোৰ ৰাতিটোৰ আৰম্ভণি আৰু তোমাতেই সমাপ্ত। বন্ধুসকল, আজিৰ এই প্ৰেম কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এতিয়া লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিতৌ এনেধৰণে কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱা নতুন এটি কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।